শিক্ষাৰ্থীসকল, আজি মই তোমালোকক অনুশীলনী 11Cৰ কেইটামান অংক কৰি দিম। ইতিমধ্যে আগতে তোমালোকক কিছুমান অংক মই কৰিয়েই দিছোঁ, তথাপিও আকৌ আজি কেইটামান অংক কৰি দিছোঁ। এতিয়া 1 নম্বৰ অংকটো আছে পূৰণফল উলিওৱা। 1ৰ 5 নম্বৰ অংকটো মই লিখিছোঁ। ইয়াত তোমালোকে দেখিছা 3টা বীজগণিতীয় ৰাশি দিয়া আছে। এতিয়া এই ৰাশিকেইটা যিহেতু পূৰণ কৰিব লাগে, গতিকে আমি কি কৰিব লাগিব, এই কমাবিলাক আঁতৰাই মাজত পূৰণ চিন দিব লাগিব। এতিয়া এইখিনিতে এটা কথা হ'ল, ইয়াৰ a স্কুৱেৰ bc, এইটোৰ কথা নাই, ইয়াত বন্ধনী দিব নালাগে কাৰণ প্ৰথম ৰাশি। ইয়াত কি হ'ল, পূৰণ চিনটো আছে কিন্তু এইটো ঋণাত্মক ৰাশি। আমি জানো যে দুটা চিন কেতিয়াও একেলগে নবহে, সেইটো কাৰণে আমি -3ab²c বন্ধনীৰ ভিতৰত লিখিব লাগিব, আৰু এইটো যিহেতু ধনাত্মক ৰাশি ইয়াত লিখিব নালাগে। এতিয়া প্ৰথমতে আমি সাংখ্যিক সহগবোৰ, যিবোৰ সাংখ্যিক সহগ আছে এইবোৰ পূৰণ কৰিম। a² bcৰ কাষত একো নাই মানে 1 আছে, সেইটো লিখিবও পাৰা নিলিখিবও পাৰা। ইয়াত -3, ইয়াত 2, তাৰপিছত আক্ষৰিক অংশবিলাক লিখিছোঁ। a² bc, a b² c ইনটু ab c²। এতিয়া আমি -1 ইনটু -3, -3 ইনটু 2, -6 পালোঁ, ইনটু একে ভূমিযুক্ত ৰাশিবোৰ একেলগে লিখিম। a², তাৰপিছত a, তাৰপিছত এইটোৰ a, এই গোটেইকেইটা ৰাশিৰে ভূমি a হয়। তাৰপিছত b, এইটোৰ b², এইটোৰ b, তাৰপিছত এইটো c, এইটো c, পিছৰটো c² ইজ ইকুৱেল টু -6 ইনটু সূচকৰ নিয়ম মতে ইয়াৰ ঘাত 2, ইয়াৰ ওপৰত একো নাই মানে 1, ইয়াৰ ওপৰত একো নাই মানে 1। মই এইটো লিখিছোঁ। তোমালোকক সূচকৰ নিয়ম পঢ়াওঁতে মই কৈ দিছিলোঁ যে একে ভূমিযুক্ত ৰাশি যেতিয়া পূৰণ কৰা হয় তেতিয়া সিহঁতৰ সূচকবোৰ বা ঘাতবোৰ যোগ কৰা হয়। তাৰপিছত b, এই তিনিওটা ৰাশিৰে ভূমি b, গতিকে আমি সূচকবোৰ যোগ কৰিম। ইয়াত 1, ইয়াত 2, ইয়াত 1, ইনটু c, ইয়াত 1, ইয়াত 1, এইটোত 2, ইজ ইকুৱেল টু -6 ইনটু a টু দি পাৱাৰ 2 + 1 3 + 1 4 ইনটু b টু দি পাৱাৰ 1 + 2 + 1 4 ইনটু c টু দি পাৱাৰ 1 + 1 + 2 4, c টু দি পাৱাৰ 4। এতিয়া আমি এইবোৰ চলক ৰাশি হয়, আক্ষৰিক অংশবিলাকৰ মাজত পূৰণ চিন নিদিলেও হ'ব, আমি এনেদৰে লিখিব পাৰিম। গতিকে এইটোৰ উত্তৰ হ'ল -6 a টু দি পাৱাৰ 4, b টু দি পাৱাৰ 4, c টু দি পাৱাৰ 4। তাৰপিছত আমি কৰিছোঁ 6 নম্বৰ অংকটো। ছয় নম্বৰ অংকটোত আছিল 2/3 a টু দি পাৱাৰ 4 b ইনটু -½ ইনটু a b²। ইয়াত কিতাপত এইটো কমা দিয়া আছে, মই পূৰণ চিন দি পাতি লৈছোঁ অংকটো। এতিয়া আমি এই ৰাশি দুটা পূৰণ কৰিম। আগৰ দৰে আমি কি কৰিম, সাংখ্যিক সহগখিনি প্ৰথমতে এফাল কৰি ল'ম। সাংখ্যিক সহগ এইটোত 2/3 ইনটু এইটোত -½ তাৰপিছত আক্ষৰিক অংশখিনি a টু দি পাৱাৰ 4b ইনটু ab²। এতিয়া
আমি ইয়াতে 2/3 ইনটু -1/2 এটা বিয়োগ চিন আছে, গতিকে কি হ'ব, পূৰণফলটো বিয়োগ হ'ব, ঋণাত্মক হ'ব, গতিকে আমি ইয়াত লিখিলোঁ। তাৰপিছত আমি জানো ভগ্নাংশৰ ক্ষেত্ৰত লব পূৰণ কৰিলে লবৰ লগত পূৰণ হয়, গতিকে 2 ইনটু 1 3 ইনটু 2 হৰৰ লগত পূৰণ হ'ল, ইনটু a⁴ আৰু একে ভূমিযুক্ত ৰাখি ইয়াত a আছে, তাৰপিছত b ইনটু একে ভূমিযুক্ত ৰাখি b²। এতিয়া আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ, 2ৰে কাটিলেও 1, এইটো 1, তাৰমানে কিমান থাকিল, -1 ইনটু 1 1, 3 ইনটু 1 3, ইনটু a⁴ ইয়াত 4 প্লাছ এইটোৰ সূচক একো নাই মানে 1, b⁴ একো নাই মানে 1 আৰু এইটো 2, এতিয়া -1/3 a⁵ ইনটু b⁵ is equal to -1/3 a⁵ b⁵। এইটো হ'ল এনচাৰ। তাৰপিছত মই 7 নম্বৰ অংকটোলৈ আহিছোঁ। সাত নম্বৰ অংকটো হৈছে 4p² 3pq² -pq²। এতিয়া এই ৰাশিকেইটা পূৰণ কৰিবলৈ মই কমাকেইটা আঁতৰাই পূৰণ চিন দিম মাজত। এতিয়া প্ৰথমতে আমি কি কৰিম, এইখিনি ঠিকে লিখিছোঁ এইবাৰ, 4p² ইনটু 3pq² ইনটু, আমি আগতে অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যা পঢ়োঁতে তোমালোকক কৈছিলোঁ যে যদি যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা পূৰণ কৰা হয় তেতিয়াহ'লে তাৰ উত্তৰটো ধনাত্মক হয়। যুগ্ম সংখ্যক মানে যদি 2টা ঋণাত্মক ৰাশি, 4টা ঋণাত্মক ৰাশি, 6টা ঋণাত্মক ৰাশি, এনেদৰে যুগ্ম সংখ্যক মানে 2 4 6 8 10 এনেকৈ, গতিকে 2টা যদি ঋণাত্মক ৰাশি পূৰণ কৰোঁ উত্তৰটো ধনাত্মক হয়, 4টা কৰিলে উত্তৰটো ধনাত্মক হ'ব, 6টা ঋণাত্মক ৰাশি পূৰণ কৰিলে উত্তৰটো ধনাত্মক হ'ব। সেইমতে -pq² মানে আমাক কি কৰিব দিছে, -pq² মানে 2টা -pq আমি পূৰণ কৰিব লাগিব এইটো, গতিকে যিহেতু 2টা ঋণাত্মক ৰাশি হ'ল অৰ্থাৎ যুগ্ম সংখ্যক হ'ল, গতিকে উত্তৰটো ধনাত্মক হ'ব, গতিকে এইটো হ'ব pq ইনটু pq, ঋণাত্মক চিনটো আৰু নাথাকিব, গতিকে আমি ইয়াৰ ঋণাত্মক চিনটো নাইকিয়া কৰি লিখিব পাৰোঁ। ইমান দীঘলীয়াকৈ কৰিব নালাগে, মই তোমালোকক বুজাৰ কাৰণে কৈ দিছোঁ, তোমালোকে মাত্ৰ সূচকটো চাবা, যদি ঋণাত্মক ৰাশিৰ সূচকটো যুগ্ম সংখ্যা হয় তেতিয়াহ'লে উত্তৰটো ধনাত্মক হ'ব, গতিকে আমি ইয়াত আৰু মাইনাছ চিনটো নিদিওঁ, নিদি পেলাই লিখিম pq²। তাৰপিছত কি হ'ল, ইয়াত মই যে লিখিলোঁ pq², pq ইনটু pq মিলি pq² হ'ল। তাৰপিছত 4p² ইনটু 3pq² ইনটু এইটো হ'ব p²q², এইটো কোনটো নিয়ম মতে হ'ব সূচকৰ, ab² ইজ ইকুৱেল টু a² ইনটু b² আছিলে, মানে বন্ধনীৰ ভিতৰত ab আছে
সূচকটো n আছে। এতিয়া আমি বন্ধনীটো ভাঙি দিলে ভিতৰত যিকেইটা ৰাশি থাকিব সেই ৰাশিকেইটাৰ প্ৰত্যেকৰে ওপৰত সেই সূচকটো থাকিব, অৰ্থাৎ ab হোল টু দি পাৱাৰ n ইজ ইকুৱেল টু এৰ ওপৰতো আহিব nটো, তাৰমানে a টু দি পাৱাৰ n, আৰু বিৰ ওপৰতো আহিব b টু দি পাৱাৰ n, আৰু সেই নিয়মতে p স্কুৱেৰ ইনটু q স্কুৱেৰ। এতিয়া আমি সাংখ্যিক সহগ 4, ইয়াৰ 3, ইয়াত একো নাই মানে 1 থাকিলে নিলিখিলেও হ'ব, এফাৰ কৰি ল'লোঁ। তাৰপিছত আক্ষৰিক অংশখিনি লিখিছোঁ। এতিয়া 4 ইনটু 3 12 ইনটু একে ভূমিযুক্ত ৰাশি, এইটো পি স্কুৱেৰ, এইটো পি, ইয়াত পি স্কুৱেৰ, এইটো কিউ স্কুৱেৰ ইনটু কিউ স্কুৱেৰ ইজ ইকুৱেল টু 12 ইনটু পি টু দি পাৱাৰ 2, ইয়াৰ ওপৰত একো নাই মানে 1, ইয়াৰ ওপৰত 2 ইনটু কিউ টু দি পাৱাৰ, ওপৰত একো নাথাকিলে 1, ইয়াত 2, ইয়াত 2, গতিকে আমাৰ হ'ব 12 ইনটু পি টু দি পাৱাৰ 5 ইনটু কিউ টু দি পাৱাৰ 5, ইয়াত ইকুৱেল টু 12 পি টু দি পাৱাৰ 5 ইনটু কিউ টু দি পাৱাৰ 5 হ'ব এনচাৰ। তাৰপিছত নেক্সট 9 নম্বৰ অংকটো কৰিছোঁ। নম্বৰ অংকটো আছে a b স্কুৱেৰ কমা মাইনাছ a স্কুৱেৰ b কমা মাইনাছ b c স্কুৱেৰ কমা c স্কুৱেৰ a b। এতিয়া আমি কি কৰিম, এই ৰাশিকেইটা যিহেতু পূৰণ কৰিম, মই কমাকেইটা আঁতৰাই দি পূৰণ চিন দি লৈছোঁ। ইয়াত দুটা চিন হ'ব কাৰণে একেলগে বন্ধনী দিলোঁ। আকৌ ইয়াতো দিব লাগিব, এইটো ঋণাত্মক ৰাশি আছে নহয়, এইটো পূৰণ, ইয়াত এইটো ধনাত্মক ৰাশি, গতিকে পূৰণ চিন দিব নালাগে। এতিয়া প্ৰথমতে আমি চাওঁ a b স্কুৱেৰ ইনটু, এইটো এটা ঋণাত্মক ৰাশি আৰু এইটো ঋণাত্মক ৰাশি, দুটা ঋণাত্মক ৰাশি হ'ল, গতিকে যুগ্ম সংখ্যক, গতিকে উত্তৰটো ধনাত্মক হ'ব, গতিকে আমি আৰু ঋণাত্মক চিনটো লিখিব নালাগে, অকল a স্কুৱেৰ b আৰু ইয়াতো b c স্কুৱেৰ লিখিলোঁ। তাৰমানে এই দুটা ঋণাত্মক ৰাশি পূৰণ কৰাৰ কাৰণে উত্তৰটো ধনাত্মক হ'ল, আৰু তাৰপিছত c স্কুৱেৰ a b। এতিয়া এই অংকটোত আমি দেখিছোঁ প্ৰতিটো ৰাশিৰে সাংখ্যিক সহগ 1, কাৰণ কাষত একো নাই মানে সাংখ্যিক সহগবোৰ 1 হ'ব। যেতিয়া কাষত একো নাথাকে তেতিয়া সাংখ্যিক সহগবোৰ 1 হয়, আৰু 1টো লিখিব নালাগে, নিলিখিলেও হ'ব। গতিকে আমি একে ভূমিযুক্ত ৰাশিবোৰ লিখোঁ, এইটোত a, এইটোত a স্কুৱেৰ, এইটোত a এটা আছে। তাৰপিছত এইটোত b স্কুৱেৰ, b, এইটোত b, এইটোতো b। তাৰপিছত এইটো আৰু এইটোত c নাই, এইটোত আছে c স্কুৱেৰ, আৰু ইয়াত c স্কুৱেৰ। এতিয়া সূচকৰ নিয়মমতে এৰ ওপৰত একো নাই মানে 1, 2, 1 ইনটু বিৰ ওপৰত 2 আছে, এইটো আৰু এইটোত একো নাই মানে 1 থাকিব, ইনটু c টু দি পাৱাৰ 2 প্লাছ 2 is equal to a to the power 1 plus 2 3 plus 1 4 into b to the power 2 plus 1 3 plus 1 4 plus 1 5 into c to the power 2 plus 2 4. Okay, a to the power 4, b to the power 5
c to the power 4 এতিয়া তোমালোকে নিশ্চয় বুজি পালা এইখিনি আৰু গতিকে আগতেও কেইটামান মই কৰিয়ে দিছিলোঁ গতিকে এনেকৈ আৰু বাকী দুটা অংক থাকিলে 8 আৰু 10 এই অংক দুটা তোমালোকে নিজে কৰিবা ইয়াৰ পিছত মই পিছৰ অংকখিনি কৰিম ধন্যবাদ